আৰু আমাৰ আশীৰ্বাদ সদায় থাকিব। আমি ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ পৰা আশিস দাসগুপ্তা স্যার প্রাক্তন অতিরিক্ত এডভোকেট জেনারেল আৰু জ্যেষ্ঠ অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় তেখেতক আমি মঞ্চ গুৱাহাটী মহানগৰৰ আটাইৰে মৰমৰ আমি যি ইয়াত নিৰ্মাণ কৰিছোঁ আমি মহানগৰৰ এতিয়া আমাৰ অজয় দত্তদেৱ ছাৰক বাৰ্ষিক অধিৱেশন ইয়াত অনুষ্ঠিত কৰিছে। এই সন্দৰ্ভত 27 সংখ্যক আমাৰ এইটো যি আমাৰ অধিৱেশন আমি বাৰ্ষিক অধিৱেশনটো আমি প্ৰত্যেক 2 বছৰৰ মূৰে এনে প্ৰত্যেক বছৰে অধিৱেশন হয়, যদিও বাৰ্ষিকটো আমাৰ 2 বছৰৰ মূৰে কৰা হয়। কমিটি চেঞ্জ কৰা হয়, পুৰণা কমিটি বিদায় দি নতুন কমিটি আকৌ গঠন কৰা হয়। এতিয়া আমাৰ ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ আজি যি এই কাৰ্যসূচী, আজিৰ এই কাৰ্যসূচীত আমাৰ বিশেষ ৰাতিপুৱাৰ পৰা আমি সদনৰ মুখ্য দ্বাৰত আমি অকণমান মিটিং কৰি প্ৰায় 2 কিলোমিটাৰ এনেকুৱাকৈ পদযাত্ৰা কৰি আমি শোভাযাত্ৰা কৰি ইউনাইটেড ৱৰ্কমেন ইউনিয়ন অফিচলৈ আহিছোঁ। আন্তৰ্জাতিক মে' দিৱস হিচাপে আমি যিটো পালন কৰিব লাগে আগে পিছে আমি কেন্দ্ৰীয়ভাৱে কৰিছিলোঁ, আৰু এতিয়াও কেন্দ্ৰীয়ভাৱে অলপ কমকৈ হয়, কাৰণ এতিয়া পুলিচ প্ৰশাসনে হ'ব নিদিয়ে। গতিকে আমি আমাৰ ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ তৰফৰ পৰা আমি ঠিক এইখিনি জেগাতে আমি প্ৰত্যেক বছৰে এনেকুৱাকৈ আমি পদযাত্ৰা কৰি আহি আমি এনেকুৱা কনফাৰেঞ্চ পাতোঁ। আৰু এই কনফাৰেঞ্চৰ আজি আমাৰ ৰাতিপুৱাতে যি আমি পদযাত্ৰা কৰি আহিলোঁ, অহাৰ পিছত আমি আমাৰ সভাপতি শ্বহীদ বেদী তৰ্পণ কৰিছে। শ্বহীদ বেদীৰ পিছত আমি জুবিন গাৰ্গ আৰু আমাৰ ভূপেন হাজৰিকা এই দুজনকো আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমাৰ যিহেতুকে কমৰেডসকল শ্বহীদ হৈছিল 8 ঘণ্টা শ্ৰম 8 ঘণ্টা বিশ্ৰাম 8 ঘণ্টা আমোদ প্ৰমোদৰ কাৰণে যি শ্বহীদ হৈছিল বিশ্বত, যে সেই শ্বহীদৰ তেজেৰে আজি আমাৰ এই যি ৰক্তাক্ত পতাকাৰ কথা কোৱা হয়, সেই শ্বহীদৰ তেজেৰে আজি ৰক্তাক্ত পতাকা আমি উত্তোলন কৰিছোঁ। আৰু ইয়াতে আজি আমাৰ দিনজোৰা কাৰ্যসূচী প্ৰায় আছে। ইয়াতে অকণমান আগতে অৰ্থাৎ 11:30টাৰ পৰা আমাৰ মানে আলোচনা চক্ৰ আৰু কল্যাণ কেন্দ্ৰৰ আমাৰ যি মানে মিউজিক স্কুল আছে, কণ ভাইটি ভণ্টিসকলৰ সিহঁতৰ দ্বাৰা আমি কৰস্বত গোৱাইছোঁ। আৰু এতিয়া আমাৰ বিশেষ আইনবিদ আশিস দাসগুপ্তা, তেখেত আমাৰ এডভোকেট জেনেৰেল গুৱাহাটী হাইকোৰ্টৰ, কিন্তু আমাৰো ইউনিয়নৰ এডভাইজাৰ আছিলে, তেখেতকো আমি আজি এটা সম্বৰ্ধনা অনুষ্ঠানত মাতি সম্বৰ্ধনা জনাইছোঁ, মানপত্ৰ দিয়া হৈছে। আৰু আমাৰ নৰ্থ ইষ্টৰ প্ৰবীণ শ্ৰমিক নেতা অজয় দত্তদেৱ পদ্মভূষণ বঁটা প্ৰাপক, তেখেতকো আজি ইয়াত আমন্ত্ৰণ কৰিছোঁ। তেখেতকো এখন মানপত্ৰ আৰু আমি বঁটা এটা প্ৰদান কৰা হৈছে। আৰু তাৰ লগতে আমাৰ ইয়াতে আৰু আমাৰ খাতি খোৱা শ্ৰমিকৰ কাৰণে যথেষ্ট লাগি থকা মানুহ আছে, তেওঁলোকো আছে, তেওঁলোককো আমি সম্বৰ্ধনা জনাম। আৰু আজিৰ দিনজোৰা কাৰ্যসূচীত এইখিনি কৰাৰ পিছতো আমাৰ 3 বজাৰ পৰা সৰু সুৰা আমাৰ যিখিনি কাৰ্যসূচী থাকে সেইখিনি চলি যায়। আৰু লগতে আজিৰ বাৰ্তা যি আমি ক'ব বিচাৰিছোঁ যে দেশত যিবিলাক শ্ৰমিক আছে, শ্ৰমিকেই বিশ্বখন নিৰ্মাণ কৰে। এই বিশ্বৰ শ্ৰমিক এক হওক বুলি কওঁ, কিন্তু বিশ্বৰ শ্ৰমিক এক হয় কোনখিনি? সাধাৰণতে ঠিকা শ্ৰমিক খাটি খোৱাখিনি, বাকীবিলাকে বেছিভাগ ভাগে ভাগে ঘূৰি থাকে। বিষয়ববীয়াসকলে বৰমূৰীয়াবিলাকে ভাবে যে মে' দিৱসটো অকল মেডিয়াকেইটা আৰু শ্ৰমিককেইটাৰে, বেলেগৰ নহয়। কিন্তু তেওঁলোকেও যে 8 ঘণ্টাৰ পৰা 12 ঘণ্টা ডিউটি কৰিব লাগিলে গণ্ডগোল কৰে, 12 ঘণ্টা নকৰে বুলি কয়, তেওঁলোকে সেই কথাটো পাহৰি যায়। আজি আমি এইবিলাক কথা পাতিছোঁ। গতিকে আমি ইয়াৰ পৰাই আমি জনা বিচাৰিছোঁ, মেডিয়াসকলেও কিন্তু আপোনালোকক যদিও সন্মুখত কৈছোঁ, এইটো মই ক'ব নালাগিছিল, কিন্তু কোৱাৰ বাধ্য। মেডিয়াসকলেও যথেষ্ট কষ্ট কৰে, তেওঁলোকে এজন খাটি খোৱা শ্ৰমিক, 4 স্তম্ভ বুলি যদিও কৈছে, তেওঁলোকে যথেষ্ট কষ্ট কৰে, কিন্তু প্ৰাপ্য একো নাপায়। মই এইটো খোলা কথা কৈছোঁ, আৰু আমিও ঠিক তেনেকুৱাই।
গতিকে আমি মিডিয়াৰ বিষয়ে ক'ব নালাগিছিল যদিও কিন্তু ক'বই লাগিব। চৰকাৰে চাৰিটা স্তম্ভ বুলি কয়, চাৰিটা স্তম্ভৰ কাৰণে তেওঁলোকে কি দিছে, মিডিয়াসকলক কি দিছে? মই এই কথাটো ক'ব নালাগিছিল, কিন্তু মই কোৱাৰ কাৰণে যে বাধ্য। গতিকে আমি এইটো কথা ভাবোঁ যে এই আজিৰ দিনটোৰ থ্ৰুদি আমাৰ যি শ্ৰমিকৰ প্ৰাপ্য আমি আদায় কৰিব লাগিলে আমি এনেকুৱা মেল মিটিং কৰিব লাগিব, একত্ৰতা হ'ব লাগিব, সকলোকে লৈ আমি আন্দোলনৰো কাৰ্যসূচী ল'ব লাগিব। আলোচনা পক্ষত যদি নহয় আমি আন্দোলন কৰি হ'লেও মেনেজমেণ্টৰ পৰা আমি যি প্ৰাপ্য বিচাৰিম সেই প্ৰাপ্যটো আমি পাব লাগিব। কাৰণ কোনো কণ্ট্ৰেকচুৱেল লেবাৰত আমাৰ অথচ NRL তাতে আছে 63 ইয়াৰ্ছলৈ আমাৰ শ্ৰমিকে কাম কৰিব পাৰে। কণ্ট্ৰেকচুৱেল লেবাৰৰ কোনো লট লিখা নাই যে 60 ইয়াৰ্ছৰ লগে লগে তাক ৰিটায়াৰমেণ্ট দিব লাগে বুলি। ফিজিকেলি কেপেবল যেতিয়ালৈ থাকে তেতিয়ালৈ কণ্ট্ৰেকচুৱেল লেবাৰে কাম কৰিব পাৰে, কিন্তু তেওঁলোকে কৰিছে কি যে 60 বছৰ হোৱাৰ লগে লগে আমাৰ মানুহকেইটা কামৰ পৰা ওলাই দিয়ে। আৰু এতিয়া আমাৰ পদ্মশ্ৰী যোগদান কৰিছিল আমাৰ সভাপতি বীৰেন কলিতাদেৱ, তেখেতক মঞ্চত কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথম কাৰ্যসূচীটো গ'ল